সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত সলনি হৈছে বৰপেটা লোকসভা সমষ্টিৰ ৰাজনৈতিক অংক। জনগাঁথনিৰ সাল সলনিয়ে অংকত জটিলতাৰ সৃষ্টি কৰিছে কংগ্ৰেছৰ। সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত বৰপেটা সমষ্টিত ভোটযুদ্ধৰ সমীকৰণ বিজেপি মিত্ৰজোঁটৰ অনুকূলে আহিবলৈ আৰম্ভ কৰিছে। বিপৰীতে বৰপেটাত সাংসদ আব্দুল খালেকৰ কৰ্মপটুতা সফলতা বিফলতাক লৈ সমষ্টিবাসীৰ মাজত চলি থকা অসন্তুষ্টিও সমস্যাত পেলাইছে বিৰোধী কংগ্ৰেছক। ইয়াৰ মাজতে সমষ্টিটোৰ দখলত ৰণকৌশল প্ৰস্তুত কৰিছে প্ৰতিটো দলে। সংখ্যালঘু আৰু সংখ্যাগুৰু ভোটাৰৰ অংকত গৰম হৈছে বৰপেটাৰ নিৰ্বাচনী বতাহ। আমি কিছু পৰিৱেশ দেখুৱাবৰ বাবে আজি বৰপেটা লোকসভা সমষ্টিৰ আপোনালোকক লৈ যাব বিচাৰিম, কাৰণ আজি হেল্ল' দিল্লীত নিশা 10 বজাত বৰপেটা লোকসভা সমষ্টিৰ তথ্যভিত্তিক বিশ্লেষণ মই আপোনালোকলৈ লৈ আহিম। গতিকে আমি বৰপেটাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত কৃষক ৰাইজৰ বাবে আব্দুল খালেকে কি কৰিলে, 5 বছৰত কি নকৰিলে, সেয়া আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমাৰ সাংবাদিক সীমান্ত চৌধুৰীৰ জৰিয়তে। মই আছোঁ বঙাইগাঁও জিলাৰ বৰ্তমানৰ অভয়াপুৰী সমষ্টিত, বিধানসভা সমষ্টিত আৰু বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত এই অভয়াপুৰী সমষ্টি। পূৰ্বত আছিলে উত্তৰ অভয়াপুৰী সমষ্টি আৰু উত্তৰ অভয়াপুৰী সমষ্টিৰ কাহিবাৰী অঞ্চল। এয়া কৃষি প্ৰধান এই অঞ্চল। কৃষিজাত সামগ্ৰী উৎপাদন আহিছে, দুগ্ধজাত সামগ্ৰী উৎপাদন কৰি তেওঁলোকে পৰিয়াল চলাই আহিছে ইয়াৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। আৰু সাংসদ হিচাপে যেতিয়া শপত ল'লে আব্দুল খালেকে, আৰু তাৰ পিছত যি প্ৰতিশ্ৰুতি তেওঁ দিছিলে, সেই প্ৰতিশ্ৰুতি কিমান কাৰ্যক্ষেত্ৰত পৰিণত হ'ল সেই বিষয়ে মই জানিবলৈ ইয়াত আহিছিলোঁ। ইয়াৰ স্থানীয় কাহিবাৰী অঞ্চলৰ ৰাইজৰ সৈতে মই কথা পাতিবলৈ যত্ন কৰিম এই মুহূৰ্তত। মূলত কৃষি প্ৰধান এই অঞ্চল। এই অঞ্চলত যিগৰাকী সাংসদ আছে তেওঁ প্ৰতিশ্ৰুতি যথেষ্ট দিছিলে। আপোনালোকৰ কেনেধৰণৰ কাম কৰিলে? নহয়, প্ৰতিশ্ৰুতি দিলে কাম। এইটোতো কৃষি প্ৰধান অঞ্চল, কৃষকৰ কাৰণে কি কেনেধৰণৰ? মই দেখা নাই কিন্তু কোনো কাম কৰা, কৃষিৰে হওক আৰু যিয়ে নহওক কোনো কামেই কৰা নাইতো আমাৰ এই উত্তৰ সমষ্টি। মই দেখা নাই। ইয়াত আটাইতকৈ কৃষকৰ ডাঙৰ সমস্যাটো কি? ডাঙৰ সমস্যা হিমঘৰ এটা লাগে, দিম বুলি কৈছিল, বহুত কথা কৈছিল, কেনেল চেনেল দিম বুলি কৈছিল, কিন্তু দিয়া নাই আজি পৰ্যন্ত, পোৱা নাই। এনেতো আহে নাই এই অঞ্চলত? নাই, এইবাৰ দেখাই নাই। মই 5 বছৰতো মই একদিন দেখা নাই, একেবাৰে দেখা নাই। তাৰমানে গাঁৱৰ ভিতৰলৈ গ'লে মই কোনো উন্নয়নৰ ছবি দেখা নাপাওঁ। নাই, নাপাব নেকি? এদিন সোমালে নাপায়। কি কয় সাংসদগৰাকীক দেখা পাইছেনে আপোনাৰ? পোৱা নাই, আমি দেখা পোৱা নাই। তেওঁ অহাই নাই ইফালে, আমাৰ ইফালে। ইলেকশ্যনৰ আগতো আহিছিল, ইলেকশ্যনৰ আগত আহিছিল, কিবা দিয়া বুলি কৈছিল, কিন্তু আজিলৈ তেওঁ দেখাই কৰা নাই আমাৰ লগত। এই যে মানুহবিলাক আছে, বুঢ়া মানুহবিলাক, তেওঁ হ'ল পোচক আছে। হয়, তেওঁলোকৰো মন্তব্য ল'বলৈ মই যত্ন কৰিম। সাংসদক দেখিছেনে? এতিয়া MP এই সমষ্টিৰ MP ক দেখা পাইছিল ইয়াত? নহয়, ইয়াতে পোৱা নাই। কাম কিবা কৰিছে নে? কি কাম কৰিছে? এখন আপোনালোকে খেতি বাতিয়ে কৰে? খেতি বাতি কৰোঁ। খেতি বাতিৰ ক্ষেত্ৰত কিবা সহায় কৰিছে? নহয়, কৰা নাই। একোৱেই নাই। নহয়, আপুনি কি ক'ব? আহা নাই, আমি দেখা পোৱা নাই। আহিলে দেখা পালোঁ হয়। ইলেকশ্যনৰ আগত আহিছে? আহিছে, আমি দেখা নাই। আহিছিল, আগত আছিল, এতিয়া অহা নাই। এনে ভোট খোজবা আহে, টাইমত আহি ভোট খুজবা আমাৰ ইয়াতে। এইবাৰ যদি আকৌ আহে কি ক'ব? এইবাৰ আহিলে আমি এতিয়া পাছত হ'ব, এতিয়া নকম। এতিয়া পাছত সেইখন ক'ব লাগিব যে আমাৰ কি ৰাজ্যত কাম কৰিল কি আপুনি, আমাৰ এলেকায় কোনো কামেই আপুনি নকৰিল, খালি MP বানালোঁ আমি। মিছামিছি MLA এৰি বানাই লাভ নাই আমাৰ। এতিয়া আপোনালোকেতো চিন্তি বানাম, খেতি বাতিয়েতো কৰে আপোনাৰ? আমি খেতি বাতি কৰোঁ। এইটো মুখ্য সমস্যা হিমঘৰ। হা। হিমঘৰৰ প্ৰতিশ্ৰুতি দিছিল হিমঘৰ হ'ব, দিছিল, কিন্তু আমি একো দেৱা নাই, নহ'ল একো। একো নহ'ল। হয়, দৰাচলতে কৃষি প্ৰধান এই অঞ্চলটোৰ মুখ্য সমস্যা হৈছে এটা হিমঘৰ, আৰু এই হিমঘৰ ইয়াত হোৱাৰ প্ৰতিশ্ৰুতি এটাও দিছিলে যে বঙাইগাঁও জিলাত হিমঘৰ হ'ব, কিন্তু কাৰ্যক্ষেত্ৰত আজিলৈকে পৰিণত নহ'ল। সমগ্ৰ অঞ্চলটোৰ একেই ছবি। কৃষি প্ৰধান এই অঞ্চল বা দুগ্ধজাত সামগ্ৰী তেওঁলোকে উৎপাদন কৰি বজাৰত বিক্ৰী কৰি পৰিয়াল চলাই আহিছে,